মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইংলিছত যাক ভইচ বুলি কওঁ, সংস্কৃতত তাক বাচ্য বুলি কয়। ইংলিছত আমি জানো ভইচ দুই প্ৰকাৰৰ, এক্টিভ ভইচ আৰু পেচিভ ভইচ। কিন্তু সংস্কৃতত বাচ্য চাৰি প্ৰকাৰৰ: কৰ্তৃবাচ্য, কৰ্মবাচ্য, ভাৱবাচ্য আৰু কৰ্তৃকৰ্ম বা কৰ্মকৰ্তৃবাচ্য। এই চাৰিটা বাচ্যৰ ভিতৰত তোমালোকক কৰ্তৃবাচ্য, কৰ্মবাচ্য আৰু ভাৱবাচ্যৰ বাক্যহে পৰিৱৰ্তন কৰিবলৈ দিয়া দেখা যায়। কৰ্তৃকৰ্ম বা কৰ্মকৰ্তৃবাচ্যৰ বাক্য সাধাৰণতে তোমালোকক পৰিৱৰ্তন কৰিবলৈ দিয়া দেখা নাযায়। আৰু এই কৰ্তৃবাচ্য, কৰ্মবাচ্য আৰু ভাৱবাচ্যৰ বাক্য পৰিৱৰ্তনৰ কেতবোৰ নিয়ম আছে। এই নিয়মবিলাক আমি আজিৰ আলোচনাত আলোচনা নকৰোঁ, কিয়নো আজি আমি যিখিনি আলোচনা কৰিব খুজিছোঁ সেইখিনি প্ৰধানকৈ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সংস্কৃত বিষয় লৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকলৈ আগবঢ়োৱা হৈছে। আৰু ইয়াত কেইটামান অতি দৰকাৰী 2023 চনৰ পৰা 2024 চনলৈ অহা কিছুমান বাক্য আমি আলোচনা কৰিম আৰু তাৰ উত্তৰবিলাক মই তোমালোকক দিম। মই আশা কৰিম এই বাচ্য পৰিৱৰ্তনখিনিয়ে তোমালোকক যথেষ্ট সহায় কৰিব। এই প্ৰশ্নটো তোমালোকৰ 3 নম্বৰ থাকিব। গতিকে প্ৰথমতে মই প্ৰথম বাক্য এটা দিছোঁ, ছাত্ৰঃ পুস্তকং পঠতি। এই বাক্যটো ছাত্ৰঃ পুস্তকং পঠতি, এই বাক্যটোৰ উত্তৰ হ'ব ছাত্ৰেণ পুস্তকং পঠ্যতে। ছাত্ৰঃ পুস্তকং পঠতি বুলি কোৱাৰ লগে লগে এইটো হৈছে এক্টিভ ভইচৰ বাক্য। আৰু এক্টিভ ভইচ বুলি ক'লে নহ'ব, কৰ্তৃবাচ্যৰ বাক্য। আৰু এই কৰ্তৃবাচ্যৰ বাক্যবিলাকত সদায় কৰ্তাটোত প্ৰথমা বিভক্তি হৈ থাকে, তাৰপিছত যিটো কৰ্ম থাকিব কৰ্মটোত দ্বিতীয় বিভক্তি হয়, আৰু ভাৰ্বটো অৰ্থাৎ ক্ৰিয়াটো কৰ্তাৰ মতে হয়। এনেকুৱা বাক্য যেতিয়া আমি কৰ্মবাচ্যলৈ পৰিৱৰ্তন কৰিব লাগিব তেতিয়া কৰ্তাটোত তৃতীয় বিভক্তি হয়, কৰ্মটোত প্ৰথমা বিভক্তি হয় আৰু ভাৰ্বটো অৰ্থাৎ ক্ৰিয়াটো কৰ্ম অনুযায়ী বহে। সেই হিচাপে ছাত্ৰঃ পুস্তকং পঠতি এই বাক্যটো উত্তৰ হ'ব ছাত্ৰেণ পুস্তকং পঠ্যতে। একেদৰে 2 নম্বৰ চেণ্টেন্সটো আছে, দেৱদত্ত উদনং পচতি। উত্তৰ হ'ব দেৱদত্তেন উদনং পশ্যতে। 3 নম্বৰ চেণ্টেন্স, দুৰ্জনেন সহ ন স্থিয়তে। উত্তৰ হ'ব দুৰ্জনেন সহ ন তিষ্ঠেত। তাৰ পিছৰ চেণ্টেন্স, ময়া গৃহং গম্যতে। এই চেণ্টেন্সটো কৰ্মবাচ্যত আছে, গতিকে এইটোক আমি কৰ্তৃবাচ্যলৈ নিব লাগিব। কৰ্মবাচ্যত কি থাকে? কৰ্মবাচ্যত কৰ্তাটো তৃতীয়া থাকে, আৰু যিটো কৰ্ম থাকে কৰ্মটোত প্ৰথমা বিভক্তি থাকে আৰু ক্ৰিয়াটো কৰ্মৰ মতে হয়। গতিকে আমি ইয়াত দেখিলোঁ কৰ্তাটো তৃতীয়া যিহেতু আছে এইটো মানে কৰ্মবাচ্যত আছে, আমি কৰ্তৃবাচ্যলৈ নিব লাগিব। তেতিয়া উত্তৰটো হ'ব অহং গৃহং গচ্ছামি। অহং তেতিয়া কৰ্তাটোত প্ৰথমা হ'ল, গৃহং দ্বিতীয়া হ'ল, আৰু গচ্ছামি ক্ৰিয়াটো কৰ্তা অহঙৰ মতে অৰ্থাৎ অহঙৰ নাম্বাৰ পাৰ্চন মতে এইটো ব্যৱহাৰ হৈছে। গতিকে অহং গৃহং গচ্ছামিটো বাক্য পৰিৱৰ্তন হ'ব। তাৰ পিছৰ চেণ্টেন্সটো আছে অহং চন্দ্ৰং পশ্যামি। এই চেণ্টেন্সটোত ময়া চন্দ্ৰঃ দৃশ্যতে। তাৰ পিছৰ চেণ্টেন্স কুম্ভকাৰেণ ক্ষতং ক্ৰিয়তে। উত্তৰটো হ'ব কুম্ভকাৰঃ ক্ষতং কৰোতি। তাৰ পাছৰ চেণ্টেন্স ৰাৱণঃ সীতাং হৃতৱান। উত্তৰ হ'ব ৰাৱণেন সীতা হৃতা। তাৰ পাছৰ চেণ্টেন্স হনুমান সীতাং দৃষ্টৱান। উত্তৰ হ'ব হনুমতা সীতা দৃষ্টা। তাৰ পাছৰ চেণ্টেন্স কুত্ৰ গচ্ছতি ভৱান। উত্তৰটো হ'ব কুত্ৰ গম্যতে ভৱতা। তাৰ পাছৰ চেণ্টেন্স অহং ব্যাঘ্ৰং পশ্যামি। উত্তৰটো হ'ব ময়া ব্যাঘ্ৰঃ দৃশ্যতে। তাৰ পাছৰ চেণ্টেন্স স চন্দ্ৰং পশ্যতি। উত্তৰ হ'ব তেন চন্দ্ৰঃ দৃশ্যতে। তাৰ পাছত তেন অন্নং ভুজ্যতে।
উত্তৰ হ'ব চ অন্নং ভুংতে। তাৰ পাছত ৰামেণ ৰাৱণঃ হত, এইটো উত্তৰ হ'ব ৰামঃ ৰাৱণং হতৱান। তাৰ পাছৰ চেণ্টেন্সত ৰামেণ পুস্তকং পঠ্যতে, এই চেণ্টেন্সটো কৰ্তৃবাচ্যলৈ গ'লে ৰামঃ পুস্তকং পঠতি। তাৰ পাছৰ চেণ্টেন্স ছাত্ৰঃ বিদ্যালয়ং গচ্ছতি, কৰ্মবাচ্যত হ'লে ছাত্ৰেণ বিদ্যালয়ং গম্যতে। তাৰপিছত আৰু চেণ্টেন্স এটা আছে তোমালোকৰ শ্ৰীমন্ত শংকৰদেৱ চেপ্টাৰটোৰ পৰা আহিছে, শংকৰদেৱস্য বৃদ্ধমাতা স্যাৰস্বতী তং পালিতৱতী। এই চেণ্টেন্সটো যেতিয়া আমি পেচিভ ভইচলৈ অৰ্থাৎ আমি কৰ্মবাচ্যলৈ নিম, তেতিয়া কি হ'ব, শংকৰদেৱস্য বৃদ্ধমাতা স্যাৰস্বত্যা চ পালিতঃ। নেক্সট চেণ্টেন্স আৰু এটা আছে, মহাপুৰুষঃ শংকৰদেৱঃ একশৰণ হৰিনাম ধৰ্মস্য প্ৰৱৰ্তকঃ আसीत्। উত্তৰটো হ'ব মহাপুৰুষেণ শংকৰদেৱেন একশৰণ হৰিনাম ধৰ্মস্য প্ৰৱৰ্তকেন ভূয়তে। তাৰ পাছৰ চেণ্টেন্স আৰু এটা শংকৰদেৱৰ পৰাই আছে, শংকৰদেৱঃ ধৰ্ম প্ৰচাৰাৰ্থং কীৰ্তন নামকং গ্ৰন্থং বিৰচিতৱান। উত্তৰটো হ'ব শংকৰদেৱেন ধৰ্ম প্ৰচাৰাৰ্থং কীৰ্তন নামকঃ গ্ৰন্থঃ বিৰচিতঃ। তাৰ পাছৰ আৰু এটা চেণ্টেন্স, ধৰ্ম প্ৰচাৰস্য মাধ্যমৰূপেণ তেন অনেকানি বৰ্গিতানি অংকীয়নাটকানি স্বৰচিতানি। এইটোৰ কৰ্তৃবাচ্যলৈ নিলে এনেকৈ হ'ব, ধৰ্ম প্ৰচাৰস্য মাধ্যমৰূপেণ স্ব অনেকানি বৰ্গিতানি অংকীয়নাটকানি স্বৰচিতৱান। তাৰ পাছৰ চেণ্টেন্স আছে, মম নিয়োগস্য চৰ্চা তয়া ন কৰ্তব্যা। এইটো গৰ্দভ কুকুৰৰ কথাটোত থকা বাক্য। এই চেণ্টেন্সটো যদি আমি বাচ্য পৰিৱৰ্তন কৰোঁ তেতিয়া হ'ব, মম নিয়োগস্য চৰ্চা তং ন কুৰ্যাহা। তাৰ পাছৰ চেণ্টেন্স, অয়ং মমোপয়োগং ন জানাতি। এইটো বাচ্য পৰিৱৰ্তন কৰিলে, অনেন মম উপয়োগঃ ন জ্ঞায়তে। তাৰ পাছৰ চেণ্টেন্স, তন্ময়া কৰ্তব্যম। উত্তৰটো হ'ব তৎ অহং কৰোমি। তাৰ পাছৰ চেণ্টেন্স, কুত্ৰ গচ্ছতি ভৱান। উত্তৰটো হ'ব কুত্ৰ গম্যতে ভৱতা। তাৰ পাছত অহং ব্যাঘ্ৰং পশ্যামি। উত্তৰটো হ'ব কৰ্মবাচ্যত ময়া ব্যাঘ্ৰঃ দৃশ্যতে। তাৰ পাছৰ চেণ্টেন্স, স মাং নগৰং নয়তি। এইটো কৰ্তৃবাচ্যৰ বাক্য। কৰ্মবাচ্যলৈ নিলে তেন অহং নগৰং নিয়ে। তাৰ পাছৰ বাক্য, বালকেন অহং দৃশ্যে। উত্তৰটো হ'ব বালকঃ মাং পশ্যতি। তাৰ পাছত অহং গৃহং গতৱান। এই চেণ্টেন্সটো কৰ্মবাচ্যলৈ নিলে ময়া গৃহং গতম। উত্তৰ হ'ব। তাৰ পাছৰ চেণ্টেন্স আছে কৰ্তৃবাচ্যত, স গৃহং গতৱান। কৰ্মবাচ্যলৈ নিলে তেন গৃহং গতম। তাৰ পাছৰ চেণ্টেন্স 29 নম্বৰ বাক্য এইটো, বেধেন একঃ চচকঃ হন্যতে। উত্তৰ হ'ব ব্যাধঃ একং চচকং হন্তি। তাৰ পিছৰ চেণ্টেন্স, নৰঃ বৃক্ষং ছিন্নতি। এইটো কৰ্তৃবাচ্যৰ বাক্য। কৰ্মবাচ্যলৈ নিলে নৰেণ বৃক্ষঃ ছিদ্যতে। তাৰ পাছৰ চেণ্টেন্স, স
গৃহং গতবান। উত্তৰটো হ'ব তেন গৃহং গতম। তাৰ পাছৰ চেণ্টেন্স অহং অন্নং খাদামি। উত্তৰটো হ'ব ময়া অন্নং খাদ্যতে। তাৰ পাছৰ চেণ্টেন্স বালিকা উদনং পচতি। উত্তৰটো হ'ব বালিকয়া উদনং পশ্যতে। ৰামঃ তাৰকাং হতবান। কৰ্তৃবাচ্যৰ বাক্য এইটো। কৰ্মবাচ্য দিলে ৰামেণ তাৰকা হতা। তাৰ পাছৰ চেণ্টেন্স দুৰ্জনেন সহ ন স্থিয়তে। উত্তৰ হ'ব দুৰ্জনেন সহ ন তিষ্ঠেত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই বাচ্য সম্পৰ্কে আমি যি আলোচনা কৰিলোঁ, এইখিনি মূলতঃ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়ালোঁ। পাছত সংস্কৃতৰ বাচ্য সম্পৰ্কে আমি বিতংভাৱে আলোচনা কৰিম। আৰু বিতংভাৱে আলোচনা কৰিলে কৰ্তৃবাচ্য, কৰ্মবাচ্য, ভাৱবাচ্য এই তিনিটা বাচ্যৰ বাক্য আমি কিদৰে পৰিৱৰ্তন কৰোঁ সেই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু মই আশা ৰাখিছোঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে 2025 চনৰ HSLC পৰীক্ষাৰ বাবে সাজু হৈ আছে, তেওঁলোকক এই বাক্যকেইটাই অতিকৈ সহায় কৰিব বুলি মই ভাবোঁ। আৰু মোৰ বিশ্বাস ই তোমালোকক যথেষ্ট সহায় কৰিব। ধন্যবাদ।